নহয় এনে আপুনি কিমান বছৰ মূৰত আজি পথাৰলৈ আহিছে বাৰু? কিমান পঢ়লে? 60 হ'ল মোৰ এতিয়া 65 এনে পথাৰলৈ কিমান বছৰ মূৰত আহিছে? পথাৰলৈ মোৰ ল'ৰাটো 5 বছৰ থাকোঁতেই অহা তেতিয়া নাপায় আজি এতিয়া তাৰ ধৰা 43 বছৰ কেনেকুৱা লাগিছে আজি আহি পেলাই? বিৰাট ভাল লাগিছে ভাল লাগিছে ন? খানা চানা খোৱালে? শাহুহঁতৰ লগত ইয়াত ধান কাটিছো তেতিয়া ধনী বৰা আছিল, ধনী বৰা ঘৈণীয়েক লীল খুৰীদেউ ইহঁত মানে গোটেই বয়সস্থ মই শাহুখিনিৰ লগত মই ধান কাটিছিলো। ধান কাটি আমি শিৱসাগৰলৈ গৈছিলো, তেতিয়া দলং হোৱাই নাই, এই ফেৰিয়েদি গৈছিল নে? তোৰ গৈছ তই বিয়াই পতা নাই, তোৰ বিয়াই হোৱা তাৰপিছত আকৌ সেয়া কৰিছো। আৰু এবাৰ ধান কাটি আমি বলিহঁতৰ তেতিয়া সেই মেটাদৰ বুলি কয় সেইখনত গোটেই গোপিনী যিখিনিয়ে কাটিছিলো আৰু এনে এতিয়া আপোনাৰ ভাগ্যখন ভাল গৈছো ৰঙিয়াৰ মিটিঙলে। এনে ভাগ্যখন ভাল, ইমান বছৰ মূৰত যে আকৌ পথাৰত ভৰি দিলেহি ন? আকৌ অহা বছৰ পাওঁ নে নাপাওঁ ঠিক নাই। পাম মই ধেমালিহে কৰিছো, থাকিম জীয়াই। জীয়াই ভালে না, ভালে থাকক ন? স্বাস্থ্যটো সদায় সুস্বাস্থ্য কামনা কৰিছো আমি। আকৌ অহা বছৰ একেলগে আমাৰ লগত ধান কাটিবলৈ আহিব পাৰিলেই হয়। মৰি যাম কাজভোজ খাই উদ্ধাৰ কৰিব। নমৰে যদি গৃহস্থই নামাতে তেতিয়াহে বিউটিহঁতে গৈ শিকাই দিবাগে। নাই একো নাই, জীয়াই থাকিব। অহা বছৰ আকৌ একেলগে ধান কাটিম, আহিব। লাখুটি লৈ হলেও লৈ আহিম আপোনাক। ৰুবলৈ নিদিয়ে নহয়, এইটো বহুত দ পানী হয় নহয়। ঠিকাহে দিয়ে, ঠিকা দিয়ে আৰু পানীটো দ হৈ যায় যে ভোক লাগে। ৰুইছে আইতাহঁতে ৰুই পেলাই কি কৰে জানা? মুহাদল পুখুৰীত গা ধুৱে, গা ধুই পেলাইহে ঘৰা ঘূৰি আহে।